নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৮৪তম খণ্ড। শৰতৰ আগমনী বতৰা লৈ সাৰ পোৱা এটা কোমল ৰাতিপুৱা। চৰাইবোৰৰ কিচিৰ কিচিৰ মাত। সোৱণশিৰিৰ সন্মুখতে শালিকি দুটি ঘূৰি ফুৰিছে। ডাইনিং হলৰ ব্ৰেকফাষ্টৰ আয়োজন আৰম্ভ হোৱাই নাই। এন্ধাৰ ফালি অহা কোমল ৰ'দজাকে সাৱটিব লৈছে ইউনিভাৰ্চিটিৰ চৌহদটো। এখোজ এখোজকৈ ভিতৰৰ পৰা ওলাই আহিছে সন্ধ্যা। আজিকালি ৰাতিপুৱা খোজ কাঢ়িবলৈ লৈছে তাই। হোষ্টেলৰ গেটখন সাৰি বাওঁহাতে নিৰিবিলিৰ ফালে খোজ ল'লে। তেনেতে কাৰোবাৰ চাইকেলৰ টিলিং টিলিং শব্দ, লগতে চিনাকি মাত। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ৰধলা পথাৰত। সন্ধ্যাই ঘূৰি চাই ফূৰ্তিতে চিঞৰি উঠিল, অভি তই? মই। কেনেকুৱা লাগিল? ছাৰপ্ৰাইজ? চাইকেলৰ পৰা নামি লৈ ক'লেহি। সন্ধ্যা আগুৱাই গ'ল। কিন্তু তইতো দিল্লীতহে? সন্ধ্যাৰ কথাত জোৰকৈ হাঁহি মাৰি অভিমন্যুৱে ক'লে। আহি গ'লো আকৌ। এইবাৰ তোক আৰু অনুৰণক একলগ কৰিহে যাম, কপি কৈছিল সন্ধ্যা। তাৰ মানে অভিয়ে? সি আকৌ ক'লে, কি ভাবিছিলি মই এইবোৰ একো নাজানো হা? সন্ধ্যাই ক'বলৈ লৈছিল কিবা এটা। তেনেকুৱাতে জোৰেৰে শব্দ হ'ল, ধম ধম। লগে লগে আকৌ এটা ধম। একেলগে দুই তিনিবাৰ হোৱা শব্দত খকমককৈ সাৰ পাই বিচনাত উঠি বহিল সন্ধ্যা। উঠিয়েই ইফালে সিফালে চালে। তাই ৰাস্তাতহে আছিল। কাষত অভিমন্যু। ৰুমলৈ কেতিয়া আহিল? সন্ধ্যা উঠিছনে? ক্লাছ নাপাবি আজি তই? সেয়া প্ৰিয়া মাত। ধেৎ তেৰি, তাৰমানে তাই অথনিৰে পৰা। ধম ধম। আকৌ দুৱাৰত ঢকিওৱাৰ শব্দ। সন্ধ্যা নামি গৈ খুলি দিলে দুৱাৰখন। দুৱাৰমুখত ৰৈ থকা প্ৰিয়াই লগে লগে আৰম্ভ কৰিলে, অথনিৰ পৰা ৰৈ আছো, 8:30 বাজিল জাননে? নোকোৱাকৈ গ'লেও পাছত ফোন কৰি মাৰিবি। এনেকৈ তোৰ লগত আৰু ক্লাছ ক্ষতি হ'বচোন। সদায় এনেকৈ। তই যা, মই ফাৰ্ষ্ট ক্লাছ নকৰোঁ। একেষাৰে ক'লা সন্ধ্যাই। প্ৰিয়াই এবাৰ চাই ৰৈছিল তাইলৈ। তাৰ পাছতে মুখেৰে ভুৰ ভৰাই আঁতৰি গ'ল। দুৱাৰখন মাৰি দিলে সন্ধ্যাই। আহি লৈ বিচনাত বহিলহি। কিয় এনেকুৱা মানুহবোৰ? ৰাতিপুৱাই কোনোবাই কাৰোবাক এইদৰে কয়নে? প্ৰিয়াই গালি দিয়াৰ বাবে সন্ধ্যাৰ খং উঠা নাছিল। আগতেও দেৰিকৈ উঠাৰ বাবে তাই গালি খাইছে। কিন্তু এইটো কোৱাৰ ধৰণ নে? কোনোদিন আজিলৈকে তাইৰ কাৰণে প্ৰিয়াৰ ক্লাছ ক্ষতি হোৱা নাই। বৰঞ্চ ওলোটাই প্ৰিয়াৰ জ্বৰতহে এদিন সন্ধ্যাই ক্লাছ নকৰি দিনটো তাইৰ ওচৰত বহি আছিল। সঁচাই, মানুহ সলনি হ'বলৈ এক মুহূৰ্তও নালাগে। দীঘলকৈ উশাহ কেইটামান টানিলে তাই। তাৰ পাছতহে তাইৰ সপোনটোলৈ মনত পৰিল। ইচ, সপোনো দেখিছে যে আৰু। অভিয়ে অনুৰণ আৰু তাইক মিলাবলৈ আহিছে। ধেৎ, হাঁহিয়ে তাই খেলি গ'ল তাইৰ মুখত। ঘড়ীত 8:35 হৈছে। প্ৰিয়া খঙতে ক্লাছ নকৰোঁ বুলি ক'লেও আজি নতুন ছেমিষ্টাৰৰ ফাৰ্ষ্ট ক্লাছটোৱেই ক্ষতি কৰিবলৈ মন নাই। অগত্যা হাতত ব্ৰাছডাল লৈ দৌৰা দৌৰিকৈ বাথৰুমলৈ গ'ল তাই। প্ৰায় আধা ঘণ্টাৰ মূৰত ওলাই আহোঁতে ক্লাছলৈ মাত্ৰ 10 মিনিটহে আছে। ফাৰ্ষ্ট ক্লাছ বাবেই চাগে মেম অহাও দেৰি। গতিকে সন্ধ্যা সময়মতে পালেগৈ। মেমে পঢ়াবলগীয়া নতুন পেপাৰখনৰ কথা বুজোৱাৰ লগতে এইবাৰ যে সন্ধ্যা হাতৰ ডিজাৰ্টেশ্যন আছে সেইটো জনালে। আচলতে ডিজাৰ্টেশ্যন লাষ্ট ছেমিষ্টাৰতে হয়। এইটো ছেমত অকল গাইডহে ভগাব। ক্লাছৰ মাজতে সন্ধ্যাৰ মোবাইলটো বাজিল। ভাইব্ৰেশ্যন হোৱা দেখি উলিয়াই চালে। ঘৰৰ পৰা বৰদেউতাকৰ ছোৱালী চুমনে কৰিছে। ৰাতিপুৱাই কি হ'ল বা? তাই ফোনটো কাটি দিলে। মেছেজ এটা দিবলৈ লওঁতেই দেখিলে ৰাতিপুৱাৰ পৰা তাইলৈ 12টা মিছ কল। গোটেইবোৰ ঘৰৰ মানুহৰ পৰা, মোমায়েক, খুৰীয়েক, পেহীয়েক আদি। ৰাতিপুৱা দৌৰা দৌৰিত তাই মোবাইলটো চোৱাই নাছিল। বুকুখন কঁপি উঠিল সন্ধ্যাৰ। কিবা বিপদ হোৱা নাইতো? ক্লাছটোৰ পিছৰখিনি কেনেকৈ গ'ল, কি পঢ়ালে সন্ধ্যাই একো গমেই নাপালে। এঘণ্টাও যেন এবছৰতে লাগিছে। কি হৈছে বাৰু ঘৰত? এটা কথা তাইক বেছি চিন্তাত পেলাইছে যে ঘৰৰ সকলোৰে ফোন তাই পাইছে, কিন্তু মাক বা দেউতাকৰ ফোন অহা নাই। আগতে কিবা জৰুৰী কথা থাকিলেতো মাকেই ফোন কৰে, কিন্তু এতিয়া
মাকে ফোন নকৰাটোৱে কি বুজাইছে? তাতে সিদিনা মাকহঁতে থৈ যোৱাৰ পাছত তাই কথা পতা হোৱাই নাই। এবাৰ কৰিছিল যদিও দেউতাকে ধৰিলে। মাকৰ কথা শুনোতে ক'লে যে কিবা কামত আছে। তাৰপাছত নাই কৰা। বুকুখন ধান বনা দি মানিছে সন্ধ্যাৰ। যেনে তেনে ক্লাছটো শেষ কৰি উঠিল। সন্ধ্যা লগে লগে উঠি গৈ দেউতাকলৈ ফোন লগালে। ক্লাছৰ বাহিৰৰ বাৰাণ্ডাতে প্ৰায় চাই কৰি আছে ফোনটো কাণত লৈ। এবাৰ ধৰিলে দেউতাকে। ৰুণ, দেউতা, কাৰ কি হৈছে ঘৰত? ৰুণ, তই পাৰিলে গুচি আহ। দেউতাকে যেন উচুপিছে। সন্ধ্যাৰ ধৈৰ্য হেৰাল। প্ৰায় চিঞৰি উঠিছিল তাই। দেউতা, কোৱা না কি হ'ল? আৰু মা? মা ক'ত আছে? কওঁ নকওঁকৈ উচুপনিৰ মাজেৰে দেউতাকে কৈছে, মাৰৰ অৱস্থা বেয়া ৰুণ, এক্সিডেণ্ট হৈ। তই পাৰিলে এবাৰ চাই যাহি। মূৰত সৰগ ভাগি পৰিল সন্ধ্যাৰ। দেউতাকে কি কৈছে একো মূৰত সোমোৱা নাই। ৱালখনতে ভেজা দি ৰৈ গ'ল তাই। কান্দিবলৈ যেন শক্তি নাই। অথনিৰে পৰা তাইলৈ মন কৰি থকা অনুৰণ এইবাৰ ৰুমৰ পৰা ওলাই আহিল তাইৰ ওচৰলৈ। সন্ধ্যা, কি হৈছে? নাই, মুখেৰে একো ক'ব পৰা নাই সন্ধ্যাই। অনুৰণে এবাৰ বাহুত ধৰি জোকাই দিলে তাইক। কি হৈছে নোকোৱা কিয়? এইবাৰ সশব্দে ফেকুৰি উঠিল তাই। মাৰ এক্সিডেণ্ট। পৰিৱেশ পাহৰি অনুৰণে বুকুত সাৱটি ল'লে সন্ধ্যা। সন্ধ্যাইও অনুৰণৰ বুকুত সোমাই জোৰেৰে কান্দি উঠিল। মই মাৰ ওচৰলৈ যাওঁ। অনুৰণ, প্লিজ মোক লৈ বনা না। দেউতাই কৈছে মাৰ হেনো। তাই কোৱা নহওঁতেই অনুৰণে ক'লে, একো নহয় মাৰ। মই কৈছোঁ একো নহয়, মই লৈ যাম তোমাক। কথাটো কৈয়ে অনুৰণে হাতত ধৰি তললৈ লৈ গ'ল সন্ধ্যাক। ব্ৰেক চলি আছিল বাবে ক্লাছটোত বেছি মানুহ নাছিল। কিন্তু যিকেইজন আছিল তেওঁলোকৰ পৰাই গোটেই দৃশ্যটো মুখৰোচক কাহিনী হিচাপে ক্লাছলৈ বিয়পি পৰিবলৈ সৰহ সময় নালাগিল। অথনিৰে পৰা সন্ধ্যাহঁতক চাই থকাবোৰে সিহঁত যোৱাৰ পাছতে গুণগুণনি আৰম্ভ কৰি দিলে। তললৈকে সন্ধ্যাক ধৰিয়ে আনিছিল অনুৰণে। এটা হাতে তাইক সাৱটি আনটোৰে ফোনটো উলিয়াই লগৰটোলৈ ফোন লগালে। জলদি বাইকৰ চাবিটো লৈ মেইন গেটলৈ আহ। এইবাৰ সন্ধ্যাৰ ফোনটো লৈ তাইৰ দেউতাকলৈ ফোন লগালে। দেউতাকে লগে লগে ক'লে, ক অৰুণ। হেল্ল' আংকল, মই সন্ধ্যাৰ ফ্ৰেণ্ড অনুৰণে কৈছোঁ। আণ্টি ক'ত আছে এতিয়া? দেউতাকৰ বাবে অপ্ৰত্যাশিত আছিল। তেওঁ ভয় খালে। অঁ, তেওঁক গুৱাহাটীলৈ আনিলোঁ। হেল্থ চিটি নাৰ্ছিং হোমত আছে। ৰুণজুন ঠিকে আছেতো? তাইক অকলে আহিবলৈ নিদিবা। নাই আংকল, মই আছোঁ সন্ধ্যাৰ লগত। কথাটো কৈ ফোনটো কাটিলে অনুৰণে। মা, হঠাৎ ফেকুৰি উঠিল সন্ধ্যাই। তাইৰ মূৰটো নিজৰ বাহুত পেলাই দি অনুৰণে ক'লে, নাকান্দিবা মাইনা, একো হোৱা নাই মাৰ। আমি গৈ আছোঁতো মাৰ ওচৰত। মেইন গেটৰ ফালে খোজকাঢ়ি গৈ থকা অনুৰণ আৰু সন্ধ্যালৈ ডিপাৰ্টমেণ্টৰ বেলকনিৰ পৰা একঠিৰে চাই আছিল অনুৰাধাই। অনুৰণৰ লোকটোৱে বাইক মেইন গেটৰ বাহিৰলৈ উলিয়াই সাজু কৰি ৰাখিছিল। অনুৰণ সেইখিনি পাই তাৰ পৰা চাবিটো ল'লে। তাৰপিছত সন্ধ্যাৰ গাল দুখন নিজৰ দুহাতেৰে ধৰি লৈ ক'লে, সন্ধ্যা, আমি যাম এতিয়া মাৰ ওচৰত। কিন্তু তুমি এনেকৈ উইক হৈ গ'লেচোন বাইকত যাবই নোৱাৰিবা। বি ষ্ট্ৰং সন্ধ্যা, একো নহয় মাৰ। তুমি কৃষ্ণক বিশ্বাস কৰা ন? তেওঁতো একো বেয়া নকৰে। অনুৰণৰ বুজনিত আগতকৈ শান্ত হ'ল সন্ধ্যা। অনুৰণে বাইক ষ্টাৰ্ট দিলে। সন্ধ্যা বহিল। লগে লগেই অনুৰণে বাইক দৌৰাইছিল গুৱাহাটীলৈ। প্ৰায় 3 ঘণ্টাৰ ৰাস্তা তেজপুৰৰ পৰা গুৱাহাটীলৈ। বাইকত অনুৰণৰ 2.5 ঘণ্টা লাগিছিল। বাইক গাড়ী চলোৱাত অনুৰণ এনেও পাকত। গতিকে সময়তকৈ সোনকালে আহি পোৱাটো তাৰ বাবে স্বাভাৱিক। হেল্থ চিটি নাৰ্ছিং হোমখন বৰ ধুনীয়া ঠাইত আছে। গুৱাহাটীৰ মেইন চিটি পাবগৈ নালাগে বাবে ট্ৰেফিকৰ সমস্যা নাপালে সিহঁতে। নাৰ্ছিং হোমৰ সন্মুখ পায়েই দেউতাকলৈ ফোন লগালে সন্ধ্যাই। 3rd ফ্ল'ৰৰ ৱেটিং ৰুমত, দেউতাকে ক'লে। অনুৰণ আৰু সন্ধ্যা সোমাই গ'ল নাৰ্ছিং হোমৰ ভিতৰত। প্ৰায় 5 মহলীয়া নাৰ্ছিং হোমখন নতুনকৈ বনোৱা। চাৰিওফালে অত্যাধুনিক সা সুবিধাৰে ভৰপূৰ। সন্মুখত এটি প্ৰকাণ্ড ৰুম। তাত সোমাই সোঁফালে ফাৰ্মাচীখনো আছে। ফাৰ্মাচীখনৰ কাষেৰে গ'লেই লিফ্ট। তাতেই গৈ অনুৰণহঁত 3rd ফ্ল'ৰ পালেগৈ। দেউতাক লিফ্টৰ ওচৰতে ৰৈ আছিল। সন্ধ্যাই দেউতাকক সাৱটি ধৰি কান্দি উঠিল সশব্দে। নাপায় ৰুণ, নাকান্দিবি, বিশ্বাস ৰাখ ভগৱানত। অনুৰণক দেখিয়ে গম পাইছিল দেউতাকে অথনি ফোন কৰা ল'ৰাজন বুলি। আহা, তাকো মাতিলে ৱেটিং ৰুমলৈ। সন্ধ্যাৰ মাক এতিয়া ICUত। ভেণ্টিলেশ্যন দি ৰখা হৈছে তেওঁক।
ICUত থকা পেচেণ্টৰ এটেণ্ডেঞ্চে কেবিন নাপায়। তাৰ সলনি ৱেটিং ৰুমতে কটাব লাগিব ৰাতি। ৱেটিং ৰুমটো যথেষ্ট ডাঙৰ আৰু আহল বহল, লগতে চাফাও। জোতা চেণ্ডেল খুলি সোমাব লাগে। বহুকেইজন কৰ্মীয়ে সৰা মোচা কৰিয়েই আছে। সোমায়েই কেইশাৰীমান চকী, তাৰপিছত গোটেই হলটো মাৰ্বলৰ মজিয়াত তুলি পাৰি থোৱা আছে। তাৰেই এখন তুলি বাছি ল'ব পাৰে। আনৰ দৰে সন্ধ্যাৰ দেউতাকৈ বাছি লৈছিল দুখন তুলি। এখনত কাপোৰবোৰ থৈ আনখনত বিচনা চাদৰ পাৰি তেওঁ নিজে শুইছিল। সেইদৰে আন আন পেচেণ্টৰ লগত অহা মানুহো আছিল। ৰুমটোত এচিও আছে বাবে গুৱাহাটীৰ উৎকট গৰম অনুভৱ হোৱা নাই। দেউতাকে লৈ যোৱা তুলিখনতে বহিলগৈ অনুৰণ আৰু সন্ধ্যা। দেউতাকে লাহে লাহে কৈ গৈছিল মাকৰ এক্সিডেণ্টৰ কাহিনী। সেইদিনা সন্ধ্যাক থৈ আহোঁতেই বাটত গাড়ী ৰখাই মাকহঁত হোটেলত সোমাইছিল কিবা খাবলৈ। হোটেলৰ পৰা ওলাই ৰাস্তা পাৰ হওঁতে হঠাৎ সিফালৰ পৰা অহা গাড়ী এখনে পিছৰখিনি ক'ব পৰা নাছিল দেউতাকে। চকুত পানীৰে উপচি আছিল। ভঙা ভঙা মাতেৰে কৈছিল, মই তলকিবই নোৱাৰিলোঁ অৰুণ। সন্ধ্যায়ো উচুপি উঠিল। অনুৰণে সুধিলে, ডক্টৰে কি কৈছে? নাজানো আৰু কি কৰে। এবাৰ কৈ ভাল হ'ব, এবাৰ কৈ চিৰিয়াছ, মুঠতে একো বুজি পোৱা নাই মই। দেউতাক যেন ভাঙি পৰিছে। তেওঁৰ অৱস্থাটো দেখি আৰু দুখ লাগিছিল সন্ধ্যাৰ। বুজা হোৱাৰে পৰা কোনোদিন দেউতাক বা আৰু মাকৰ সৰু খুটখাট এটা লগাৰো মনত নপৰে তাইৰ। অপাৰ মৰম মাকলৈ। সেই মানুহজনীৰ এনে অৱস্থা দেখি কোনহতে ধৈৰ্য ধৰে তেওঁ। ডাক্তৰজনৰ নামটো কি বাৰু? অনুৰণে আকৌ সুধিলে। দেউতাকে ক'লে, BK দাস। অনুৰণ থিয় হ'ল। ক'লৈ যোৱা তুমি? সন্ধ্যাৰ কথাৰ উত্তৰ নিদি অনুৰণে ওলোটাই সুধিলে, তোমাৰ মাৰ নামটো? শেৱালী। শেৱালী বৰুৱা। ৰবা, আহি আছোঁ বুলি অনুৰণ ওলাই আহিল। সন্ধ্যা বহি ৰ'ল দেউতাকৰ লগতে। প্ৰায় আধা ঘণ্টাৰ মূৰত অনুৰণ উভতি আহিল। আহি সন্ধ্যাৰ দেউতাকক ক'লে, আংকল, চিন্তা কৰিবলগীয়া একো নাই। মই ডাক্তৰজনৰ লগত কথা পাতিলোঁ। ব্ৰেইনত অলপ আঘাত পোৱাৰ বাবে আণ্টিৰ চেঞ্জ অহা নাই, কিন্তু মেডিচিন দি আছে। কাইলৈৰ ভিতৰত চেঞ্জ আহিব। বাকী টেষ্টবোৰো কৰি চালে, একো ভয় খাবলগীয়া নাই। চব ঠিকে আছে। সন্ধ্যাৰ লগতে দেউতাকৰ মুখত যেন এতিয়াহে পানী আহিল। অনুৰণে আকৌ ক'লে, আপুনিতো একো খোৱা নাই চাগে? যাওক, কেণ্টিনতে কিবা এটা খাই লওক। মই ইয়াতে আছোঁ, ঘপকৈ বিচাৰি দিব পাৰে। নাই নাই, তোমালোক যোৱা, ইমান দূৰ আহিছা। আগতে তোমালোকে খাই আহা। অনুৰণ আৰু সন্ধ্যাই আপত্তি কৰিছিল যদিও দেউতাকে নামাৰিলে। শেষত ঠিক হ'ল যে অনুৰণহঁতে খাবলৈ যাব আৰু দেউতাকলৈ লৈ আনিব। সন্ধ্যাই ফ্লাস্কটো ল'লে, লগতে চাহ আনিবৰ বাবে। দেউতাকক ৱেটিং ৰুমতে থৈ অনুৰণ আৰু সন্ধ্যা ওলাই গ'ল। নাৰ্ছিং হোমৰ কেণ্টিনতে খাবানে? ৱেটিং ৰুমৰ বাহিৰতে জোতাযোৰ পিন্ধিবলৈ লৈ অনুৰণে সন্ধ্যাক সুধিলে। পিছে সন্ধ্যাই মুখ কচালে, ইয়াত খাবলৈ মন নাই অ'। তললৈ যাম ব'লা। নাৰ্ছিং হোমৰ কাষতে গুমটি কেইখনমান আছে, ভাল পাবা তাত। সিহঁত তল পালেগৈ। অনুৰণে ডক্তৰৰ লগত কথা পাতি অহাৰ পৰা সন্ধ্যাৰ মনটো আগতকৈ বহুখিনি পাতল হ'ল। লগতে অনুৰণৰ সংগয়ো সাহস দিছিল তাইক। সঁচাই, জীৱনত মাত্ৰ এবাৰেই আমি এনে কাৰোবাক লগ পাওঁ যিয়ে আমাৰ গোটেই পৃথিৱীখনকে সলাই পেলায়। নাৰ্ছিং হোমৰ গেটৰ বাওঁফালে সৰু সৰু কেইবাখনো গুমটি, দুই এখন বেঞ্চ, ওপৰত এখন ত্ৰিপাল লৈয়ে ব্যৱসায় চলাই নিছে তেওঁলোকে। কাষ্টমাৰো নথকা নহয়। নাৰ্ছিং হোমৰ পেচেণ্টৰ লগতে অহা মানুহৰ পৰা চিকিউৰিটিলৈকে সকলো গুমটিৰ গ্ৰাহক। সন্ধ্যা দেখি আচৰিত হৈছিল। এই গুমটিবোৰ চলাই আছিল মাইকী মানুহে। গুৱাহাটীৰ গৰমত অনবৰত জুইৰ ওচৰত গেছৰ ৰুটি, ভাজি, ঘুগুনি নাইবা চাহ চিঙৰা বনাই থকাৰ ধৈৰ্য আৰু শক্তি সঁচাই মানিবলগীয়া এওঁলোকৰ। এৰা, সেইবাবে হয়তো কোৱা হয় গুৱাহাটীয়ে দেখুৱাই জীৱনৰ অন্যান্য ৰূপ। এফালে যদি ওখ ওখ অট্টালিকাৰ বিলাসিতা, আনফালে পৰ্বতৰ ওপৰৰ কষ্টকৰ সংগ্ৰাম। AC গাড়ীত বহি যোৱা অভিযাত্ৰীতা এফালে আৰু এইসকলৰ দৰে গৰম পাহৰি জীৱিকাৰ বাবে দিন ৰাতি একাকাৰ কৰা কষ্ট আনফালে। তথাপিও এওঁলোক সুখী। কামৰ মাজতে হাঁহে, গল্প কৌতুক কৰে। সঁচা অৰ্থত জীৱন উদযাপন কৰে এইসকল লোকে। কোনো অভিযোগ নাই জীৱনলৈ। সন্ধ্যাহঁত ভিৰ কম থকা গুমটিখনতে ৰলগৈ। নীলা ৰঙৰ ত্ৰিপালখনৰ তলতে গুমটিখন। সন্মুখত এখন দীঘলীয়া বেঞ্চ, ওখ টেবুল এখনত গেছটো। তাতে এগৰাকী বৃদ্ধা মানুহে সৰু ছোৱালী এজনীৰ সহায়ত বস্তুবোৰ বনাই আছিল। ছোৱালীজনী হয়তো তেওঁৰ নাতি। কি খাব মেডাম? ফুটফুটীয়া ফ্ৰক পিন্ধা সৰু ছোৱালীজনীয়ে সুধিলে।
সন্ধ্যাৰ মৰম লাগিল ছোৱালীজনীলৈ। এই বয়সত তাই নিজে কি কি কৰিছিল বাৰু? পানী গিলাচো খোৱা নাছিল চাগে নিজালৈ। পুতলা খেলা বয়সত ছোৱালীজনীয়ে জীৱনৰ সৈতে যুঁজিছে। ছোৱালীজনী ওচৰ চাপি অহাত সন্ধ্যাই তাই গালত মৰমৰা হাত ফুৰাই সুধিলে, কি নাম তোমাৰ? মণিকা, তাই লাজ লাজকৈ কৈছিল। ৰুটি ভাজি থকা বৃদ্ধাগৰাকীয়ে সন্ধ্যালৈ চাইছে। হয়তো কাষ্টমাৰৰ এই ব্যৱহাৰ অপ্ৰত্যাশিত। সন্ধ্যা আৰু অনুৰণ বেঞ্চতে বহিল। সন্ধ্যাই ক'লে, কি খুৱাবা আমাক মণিকা? কি খাব কওক? ৰুটি, ঘুগুনি, পৰঠা, চিঙৰা চব বনাই থৈছে আইতাই। মণিকাই কথাত আইতাকো হাঁহি হাঁহি ক'লে, ৰুটি ঘুগুনিকে খাই লওঁ, গৰম হৈ আছে। সন্ধ্যাই অনুৰণলৈ চাইছিল। সি মূৰ টিপোৱাত ৰুটি ঘুগুনি 2 প্লেট দিবলৈ ক'লে। মণিকাই সাজু কৰিলেই। খাই থকাৰ মাজতে সন্ধ্যাই আইতাগৰাকীক সুধিলে, আপোনালোক গুৱাহাটীৰ নে? নাই, ক'ত ইয়াত? আমি বৰপেটাৰ, ইয়াত আহি আছোহি। মণিকা আপোনাৰ নাতি? মোৰেই নাতি। মা বাপ নাই। মোৰ ল'ৰাটো আগতেই মৰিল, বোৱাৰীও মৰিল বেমাৰত। খাবলৈ পইচা নাই। মণিক লৈ গুচি আহিলোঁ গুৱাহাটীলৈ। আছোঁ আৰু এনেকৈ। ৰুটি বেলি থকাৰ মাজতে আইতাগৰাকীয়ে সন্ধ্যাৰ প্ৰশ্নৰ উত্তৰ দি গৈছে। কিছু আঁতৰত গ্লাছবোৰ ধুই থকা মণিকালৈ চাইছিল সন্ধ্যাই। ধুই থকাৰ মাজতে কিবা এটা গুণগুণাই আছে তাই। ইমান কম বয়সতে মাক দেউতাকক হেৰুৱাইছে এই ছোৱালীজনীয়ে, তথাপি হাঁহিবলৈ শিকিছে। নিজৰ কামৰ মাজতে সুখ বিচাৰি লৈছে। আৰু আমিবোৰে জীৱনটোত সকলো থকাৰ পাছতো অভিযোগ কৰিয়েই তত নেপাওঁ। মেডাম, চাহ খাবনে? মণিকাই উঠি আহি সুধিলেহি। খাম, কিন্তু তুমি মোক মেডাম বুলি নহয়, বা বুলি মাতিবা, হ'বনে? ঠিক আছে বা। মণিকাৰ চকুকেইটা যেন উজিলি উঠিছিল। কিছুমান মানুহে কেৱল নিজৰ উপস্থিতিৰে পোহৰাই তুলিব পাৰে চৌপাশ। সন্ধ্যাও যেন তেনেকুৱাই এজনী ছোৱালী। হঠাৎ অনুৰণে হাঁহাই উঠিল। পানীটো দিয়াচোন। কি হ'ল? সন্ধ্যাই সুধিলে। বৰ জ্বলা। অনুৰণৰ চকু ৰঙা হৈ গৈছে। হাঁহি উঠিল সন্ধ্যাৰ। হে ভগৱান, এইকণ জ্বলা খাব নোৱাৰা তুমি? বুঢ়া কেঁচুৱাটো ক'ৰবাৰ। মই সৰুৰে পৰাই বেছি জ্বলা খাব নোৱাৰোঁ। পানী অকণ দিয়া না। বেচেৰাই হাঁহাই আছে। মণিকাই পানী গিলাচ আনি দিলে আৰু সিহঁতে গেছৰ কাষতে থোৱা সৰু ফিল্টাৰটোৰ পৰা। সন্ধ্যাই তাইৰ পৰা গ্লাছটোলৈ অনুৰণলৈ আগবঢ়াই দিলে। অনুৰণে হাত মেলি লওঁতেই সন্ধ্যাই গ্লাছটো আঁতৰাই দিলে। সন্ধ্যাৰ ধেমালিত মণিকায়ো খিলখিলাই হাঁহিছে। অনুৰণে হাঁহাই ক'লে, কিনো ধেমালি কৰি আছা দিয়া না। এইবাৰ দিলে সন্ধ্যাই। অনুৰণে একে ঢোকতে গোটেই গ্লাছ খালে। ভিনদেউ, আৰু গ্লাছ দিম নেকি? ভিনদেউ? মণিকাৰ কথাত হাঁহিত ফাটি পৰিল অনুৰণ আৰু সন্ধ্যা দুয়োটা। হাঁহিৰ শব্দত কাষৰ মানুহেও ঘূৰি চাইছিল। আকৌ আপুনি বা হ'লে তেওঁতো ভিনদেউ হ'ব। মণিকাই গম্ভীৰ হৈ ক'লে, যেন সিহঁতে হাঁহি দিয়াটো তাইৰ পচন্দ হোৱা নাই। আইঅ, মোৰ মৰমৰ খুড়হালীজনী চাওঁ বুলি অনুৰণে থিয় হৈ কোচত তুলি ল'লে মণিকাক। তাইও কোচমোচ খাই সোমাই পৰিছিল অনুৰণৰ কোচত। অনুৰণে মৰমৰে ক'লে, আমি বিয়া হোৱা নাই নহয়। বিয়া হ'লেহে ভিনদেউ হ'ম। তেন্তে বিয়া পাতি লওঁ আকৌ, ইমান ধুনীয়া বাজনী। মণিকাৰ কথাত লাজত ৰঙা পৰি গৈছিল সন্ধ্যাৰ মুখ। অনুৰে হাঁহিটো ৰখাই আকৌ ক'লে, মই পাতোৱেই, তোমাৰ বাজনীহে বিয়া নহয় মোলৈ। এইবাৰ যেন আচৰিত হ'ল মণিকা। কিয় বিয়া নহয় বা? হৈ যোৱা না প্লিজ। মণি, কি কৈ আছ বাৰু? নাপায় নহয়। আইতাৰ ধমক শুনি অনুৰণৰ কোচৰ পৰা নামি গ'ল মণিকা। সন্ধ্যাই হাঁহি হাঁহি প্লাষ্টিকত চাহ ভৰাই দিবলৈ আগুৱাই গ'ল। চাহৰ লগতে দেউতাকলৈ ৰুটি আৰু কিবা কিবি লৈ সিহঁত ভিতৰলৈ আহিল। অনুৰে দিয়া পইচাটো সামৰি আইতাগৰাকীয়ে ক'লে, আপোনালোকৰ নিচিনা মানুহ বহুত কম থাকে, এনেকৈ থাকিব সদায়। বাই বাই, আকৌ আহিবা দেই। মণিকাই চিঞৰিলে। তাই কপালতে চুমা এটা খাই সন্ধ্যাই নাৰ্ছিং হোমৰ ভিতৰলৈ খোজ ল'লে। এই দুখৰ সময়খিনিতো মণিকাৰ নিষ্কলুক ধেমালিয়ে যেন হাঁহিৰ সৈতে কিছু সজীৱতা দিছিল। কি কৈছিলা? বিয়া হ'ব লাগে নেকি মই? বাটত সন্ধ্যাই অনুৰণক ক'লে, তুমি বিচাৰিলে মোৰ আপত্তি নাই। দেউতা আছেই ভিতৰতে, কৈ চাওঁ নেকি? কোৱা না প্লিজ, পাৰিলে ফাইনেল কৰিয়ে পেলাওঁ। বেছি বদমাছ হৈ গৈছা দেই আগতকৈ। তোমাৰ লগত থাকি মাৰ খাবা একদম। জ্বলা একণ খাব নোৱাৰা, ইফালে আকৌ বিয়া পাতে। সন্ধ্যাই অনুৰণৰ বাহুত সৰুকৈ খোচা এটা মাৰিলে। অনুৰণৰ হাঁহিছিল উত্তৰত।
ল'ৰাজন কোন অৰুণ? তাৰ নামটো সোধা নাই মই। দুপৰীয়া কেণ্টিনত ভাত খাই আহি ৱেটিং ৰুমৰ তুলিখনত বহি দেউতাকে সন্ধ্যাক সুধিলে। সন্ধ্যা অলপ বাগৰিছে পকাত পাৰি থোৱা তুলিখনৰ বিচনাতে। অনুৰণ ভাত খাই অলপ ওলাই গৈছে। ডিব্ৰুগড় দেউতা, অনুৰণ হাজৰিকা। শুই থকাৰ পৰা সন্ধ্যাই উত্তৰ দিলে। বৰ ভাল হ'ল ল'ৰাটো। তোক অনাৰ পৰা এতিয়ালৈকে ডাক্তৰৰ লগত কথা পতালৈকে কমখিনি কৰিছেনে সি? হয়, সঁচাই অনুৰে বহুত সহায় কৰিছে সন্ধ্যাক। সি নথকা হ'লে ইমান সোনকালে হয়তো তাই আহি নাপালাহেঁতেন। তাৰোপৰি ডক্তৰৰ লগত কথা পতাৰ লগতেই আজিৰ দিনটো সন্ধ্যাৰ হাজাৰ আপত্তিৰ পাছতো লাগ বুলিলে ঔষধ আনিবলৈ যোৱা সৰু সুৰা বস্তু অনা গোটেইবোৰ কৰি গৈছে সি। দেউতাকৰ কোনোবা সময়ত নিজৰ ল'ৰাৰ দৰে কিবা কথা আলোচনা কৰিছে তাৰ লগত। দুপৰীয়া ভাত খোৱা হোৱাৰ পাছত সন্ধ্যাই এবাৰ তাক কৈছিল, তুমি গৈ থকা নহ'লে? অনুৰণে ওলোটাই সুধিছিল, কিয়? মই থকাৰ কাৰণে বেয়া পাইছা? নহয় অ', আজিতো ক্লাছ ক্ষতিয়েই হ'ল। কাইলৈ যদি হ'ব সেইবোৰ তুমি চিন্তা কৰিব নালাগে। কথাটো কৈ আঁতৰি গৈছিল সি। দুনাই যোৱাৰ কথা উলিওৱা নাছিল সন্ধ্যাই। সি থকাৰ বাবে চাগে তাই সাহস পাইছে। অনুৰণেও কিজানি বুজি পায়ে সন্ধ্যাক এৰি যাব খোজা নাছিল অকলে। শেৱালী বৰুৱা এটেণ্ডেণ্ট। নাৰ্ছজনীৰ মাত শুনি সন্ধ্যা আৰু দেউতাক থিয় হ'ল। আপোনালোকৰ পেচেণ্টৰ চেঞ্জ আহিছে। এজন এজনকৈ লগ কৰিব পাৰিব। আনন্দৰ চকু পানী বৈ আহিল দেউতাকৰ। খৰখোজেৰে ওলাই গ'ল নাৰ্ছজনীৰ লগতে ICUৰ ফালে। সন্ধ্যাও আগুৱাই গৈ বাৰাণ্ডাতে ৰ'ল। মনে মনে ধন্যবাদ দিলে ঈশ্বৰক। কি হ'ল, ইয়াত ৰৈ আছা যে? হঠাৎ অনুৰণক দেখি ফূৰ্তিতে সাবতি ধৰিলে সন্ধ্যাই। ৰণ, মাৰ চেঞ্জ আহিছে। কথাও পাতিব পাৰিব। দেউতা গৈছে। মাৰ ভাল হৈছে ৰণ, ফেকুৰি উঠিছে সন্ধ্যাই। অনুৰণে একো নকৈ দুবাহুৰা আঁকোৱালি লৈছে তাইক। সন্ধ্যাৰ উশাহ মিলি গৈছে অনুৰণৰ বুকুৰ স্পন্দনেৰে। কেইমুহূৰ্তমানৰ পাছত আঁতৰি আহিল সন্ধ্যা নিজেই। আৱেগিক হৈ তেনে ব্যৱহাৰ কৰাৰ বাবে যেন চাব পৰা নাই তাই অনুৰণলৈ। চৰি বুলি ৰুমটোৰ ভিতৰলৈ সোমাই গ'ল সন্ধ্যা। চেঞ্জ আহিছে যদিও উইকনেছ আছে অলপ, কিন্তু বহুত ফাষ্ট ৰিকভাৰী হৈছে। সকলো ঠিকে থাকিলে কাইলৈ চিমি ICUলৈ উলিয়াই দিব পাৰিব। তাতে এদিন ৰাখি কেবিনলৈ দিব পাৰিব। তাৰপাছত ৰিলিজেই ল'ব পাৰিব। অনুৰণে কথাখিনি কৈ আছিল সন্ধ্যা আৰু দেউতাকৰ আগত। সি ডাক্তৰৰ কেবিনত গৈ কথা পাতিছিল। কথাখিনি শুনি দেউতাকৰ চকুযোৰ উজ্জ্বল হৈ পৰিছে। বৰুৱা, ল'ৰাটোৱে পিঠা লৈ আনিছিল ঘৰৰ পৰা, লওক। আপোনাৰ ছোৱালীকো দিয়ক। ওচৰৰে মানুহগৰাকীয়ে টিফিন এটা আগবঢ়াই দিলে দেউতাকৰ ফালে। মানুহগৰাকী সন্ধ্যাৰ দেউতাতকৈ বয়সত ডাঙৰ হ'ব। এইকেইদিন লগ পাই নিজৰ দৰেই হৈ পৰিছে। অথনি ভাত খাবলৈ যোৱাৰ আগত সন্ধ্যাও চিনাকি হৈছিল তেওঁৰ লগত। মৰমীয়াল মানুহগৰাকীক জেঠাই বুলি সম্বোধন কৰিছিল তাই। জেঠাই দিয়া পিঠাৰেই আবেলিটো পাৰ কৰিলে সন্ধ্যাহঁতে। ICUৰ পেচেণ্টক দিনটোত দুবাৰ লগ কৰিবলৈ দিলে। এবাৰ ৰাতিপুৱা, এবাৰ আবেলি। আজি দিনটোতো গ'লেই। সন্ধ্যাই কাইলৈকেহে লগ পাব মাকক। নাৰ্ছিং হোমৰ 5 নম্বৰ মহলাত সৰুকৈ কেণ্টিন আছে। আচলতে সেইটো মহলা ভালকৈ বনাই হোৱা নাই। বহল চাদৰ এমূৰতে কিবাকৈ কেণ্টিনখন সাজু কৰি থৈছে। দিনত মিস্ত্ৰী লাগিয়েই থাকে। পিছে ৰাতি ছাদখনৰ ৰূপ যেন বেলেগ হৈ পৰিছে। ৰাতি ভাত খাবলৈ গৈ চাদৰ তললৈ চালে সন্ধ্যাই। ব্যস্ত মহানগৰ। গাড়ী মটৰৰ পোহৰত যেন পথটোৱে পোহৰৰ চাদৰ এখনহে মেৰিয়াইছে। অহা যোৱা কৰি আছে অগণন লোক। কাৰো সময় নাই। নিজৰ লগত নিজে ব্যস্ত। সেইবাবে চাগে অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছিল, জীৱন তোৰ বাবেইতো যতমানই আয়োজন। সঁচাই, এই যে মানুহৰ আয়োজনবোৰ, এইবোৰৰ সকলোখিনি বাৰু প্ৰয়োজন নে আধা অকল বিলাসিতা? ঐ, ভাত খাবলৈ ৰৈ আছে দেউতা। চাদত ৰৈ তললৈ চাই থকা সন্ধ্যাক ক'লে অনুৰণে। ব'লা বুলি আঁতৰি আহিল তাই। খাই বৈ অলপ পাছত আকৌ ৱেটিং ৰুম পালেহি সিহঁত। আপোনালোক শুৱক আংকুল, মই চকীতে শুব পাৰিম। সন্ধ্যাই বিচনা সাজু কৰোঁতেই অনুৰণে ক'লে। দেউতাকে আপত্তি কৰিছে। নাই নাই, 2খন তুলি আছে নহয়। কাপোৰৰ বেগবোৰ নমাই পকাত থলেই হ'ল। তোমালোক শুব পাৰিবা, মই পাৰিম চকীতেই। কিন্তু অনুৰণে নামানিলে। বয়সীয়াল লোকজনক ৰাতিটো চকীত বহুৱাই নিজে আৰামত শুই থকাটো অনুৰণৰ পক্ষে অসম্ভৱ বুলি সন্ধ্যাইও জানে। শেষত অনুৰণ চকীতে শোৱাটো ঠিক হ'ল। শোৱানো আৰু কি, বহাতেই টোপনি যোৱাহে।
সন্ধ্যা আৰু দেউতাক বিচনাত পৰিল। AC অন হৈ থকাৰ বাবে আগষ্ট মাহতো ডিচেম্বৰৰ দৰে ঠাণ্ডা লাগিছে। ঘৰৰ পৰা অনা পাতল কম্বলখন গাত লৈছে সন্ধ্যাই। ৰুমটোৰ লাইটবোৰ লাহে লাহে নুমুৱাই দিছে। সকলোৱে যেন নিজৰ বিচনাত। শেষত পাতল নীলা লাইট এটাহে জ্বলি ৰ'ল। সময় পাৰ হৈছে। অনুৰণ বহাতে মাজে মাজে টোপনি যায়, আকৌ সাৰ পায়। সময় 12টা বাজি গৈছে হ'বলা। অনুৰণে দেখিছে সন্ধ্যাৰ গাৰ পৰা আঁতৰি গৈছে কম্বলখন। কোচমোচ খাই শুই আছে বেচেৰি ঠাণ্ডাত। অনুৰণে উঠি আহি কম্বলখন তাইৰ গাত ভালকৈ দিলে। কেইমুহূৰ্তমান চাই ৰৈছিল শুই থকা সন্ধ্যাৰ নিষ্পাপ মুখখনলৈ। তাৰপিছতে সি আকৌ উঠি গ'ল চকীলৈ। লাহে লাহে বহাতেই টোপনি গৈছিল সি। শেষ ৰাতিৰ ফালে এবাৰ সাৰ পালে অনুৰণে। চকুটো মেলিয়ে আচৰিত হ'ল সি। কাৰণ তাৰ গাত সন্ধ্যাই লৈ থকা কম্বলখন। খকমককৈ উঠি দেখে সন্ধ্যা তাৰ কাষৰ চকীখনতে বহি আছে। অনুৰণে সুধিলে, তুমি উঠি আহিলে যে? বেয়া সপোন এটা দেখিছিলোঁ। সাৰ পাই গ'লোঁ। মোক জগাই নিদিলে কিয়? শুই আছিলা যে তুমি। এপাক ওলাই যাওঁ ব'লা। যাবা? অনুৰণে সন্ধ্যাৰ বাহুটো হাত থৈছিল। ব'লা। লগে লগে সিহঁত ওলাই আহিল। মহানগৰীৰ ব্যস্ত পথবোৰে যেন শেষ ৰাতিও জিৰণি পোৱা নাই। চলিয়ে আছে গাড়ী। দোকান পোহাৰো খোলায়ে আছে কেইবাখনো। অথনি মণিকাহঁতৰ গুমটিখন অৱশ্যে বন্ধ। ষ্ট্ৰীট লাইটৰ পোহৰবোৰে হালধীয়া কৰিছিল পথটো। লগতে গাড়ীৰ পোহৰ। এই সকলো পোহৰক নস্যাৎ কৰিও জিলিকি আছিল জন্তু। কোনোবা সময়ত গাড়ী কমি গ'লে জোনাকত জিলিকি ৰূপালী হৈ উঠে ঠাইটুকুৰা। ষ্ট্ৰীট লাইটৰ অহংকাৰ চুৰমাৰ কৰি দিয়ে জোনে দিয়া ৰূপালী সাজ পিন্ধে পথটোৱে। মাজে মাজে দুই এচাটি বতাহত মেলি থোৱা সন্ধ্যাৰ চুলিকোছা উৰিছে। লগতে অনুৰণৰ চাৰ্টৰ আগটো। চুলিখিনি বিশেষ কাইদাৰে কাণৰ কাষলৈ ঠেলি দিছে সন্ধ্যাই। আজি পূৰ্ণিমা নেকি বাৰু? অনুৰণে তেতিয়াহে জোনটোলৈ মন কৰিলে। বগা থাল এখন যেন ওলোমাই থৈছে আকাশত। জোনটো চাই অনুৰণে ক'লে, আজি হ'ব পাৰে। হয় হ'বলা। হয়েই, চোৱা না জোনটো ইমান ধুনীয়া নহয়। অলপ ৰৈ অনুৰণে ক'লে, জোন চাওঁতে চাওঁতে কোনোবা দিনা জোনবায়ে হৈ যাবা তুমি। না, মই জোনবাৰ নহওঁ, হ'বও নোখোজো। কিয়? ভাল পোৱা বোলে আকৌ। জোন নহয়, মই জোনাকহে হ'ব খোজো। জোন সদায় আকাশত থাকে আৰু জোনাক মাটিলৈ নামি আহে। আকাশত জোন হৈ থাকিব নোখোজো মই। সকলোৰে মাজত জোনাক হৈ থাকিব বিচাৰোঁ। খোজাৰ লগে লগে জোনবাইটোলৈ চাই অনৰ্গল কথা কৈ যোৱা সন্ধ্যালৈ একেথৰে চাই ৰৈছে অনুৰণে। জোন ভাল পাই জোনাক হ'ব বিচৰা ছোৱালীজনীলৈ অনুৰণে যেন গোটেই জীৱন চাই কটাই দিব পাৰিব। অনুৰণে একো নোকোৱা দেখি সন্ধ্যাই সুধিলে, কি হ'ল? বৰ কৰিছোঁ চাগে ন? অনুৰণে হাঁহিলে, নাই আৰু কোৱা। কি ক'ম? জোনৰ কথা, জোনাকৰ কথা। আজি ইমান মন গ'লনে শুনিবলৈ? অনুৰণে একো নক'লে। সন্ধ্যাই আকৌ ক'লে, ৰণ কোৱা। কেতিয়াবা মোৰতো শুনিবলৈ মন যায়। শুনাবলৈ আৰু আছে কি? তুমিতো জানাই চব। হাঁহি মাৰি সন্ধ্যাই ক'লে, জানো, তুমি যে এনেকুৱাই আৰু সেইবাবে ভাল লাগে। অনুৰণেও হাঁহিছিল। ক'ব নোৱাৰাকৈয়ে অনুৰণৰ উমাল হাতৰ মাজত সোমাই পৰিছে সন্ধ্যাৰ কোমল হাতখন। খোজবোৰ ধীৰ হৈছিল। বতাহজাকত উৰা সন্ধ্যাৰ চুলিয়ে অনুৰণৰ চকু স্পৰ্শ কৰিছে। গাড়ীবোৰ কমি আহিছে। আকাশত জোনটোৰ হাঁহিবোৰ লৈ নামি আহিছে এজাক ৰূপালী জোনাক। কোনোবা দোকানত বাজি থকা জুবিনৰ গান এটা কাণত পৰিছিলহি সন্ধ্যা আৰু অনুৰণৰ। নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই। তুমি চাগে এনেকুৱাই। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 84তম খণ্ড। ধন্যবাদ।